নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মোৰ মা ৰাম মন্দিৰ অযোধ্যাত গৈছিল আৰু অযোধ্যা ৰাম মন্দিৰৰ পৰা আমালৈকে কি লৈ আহিছে আপোনালোকক দেখুৱাম। আপোনালোকে শেষলৈকে চাই থাকিব দেই। আৰু এইটো সৰু ৰাম মন্দিৰ লৈ আহিছে। এইটো কাৰেণ্টত চলে ৰাম মন্দিৰটো, আৰু কাৰেণ্টত চলাই আপোনালোকক দেখুৱাম। ভিতৰত লাইট জ্বলে আৰু এইফালে ৰাম লক্ষ্মণ সীতা মাতা হনুমান বাবাৰ মূৰ্তি আৰু শংখ ফটো, এইবিলাক ৰামৰ ফটো। আৰু এয়া সিন্দুৰ লৈ আহিছে, জয় মা সীতা অযোধ্যাৰ পৰা লৈ আহিছে সিন্দুৰ। আৰু এইকেইখন ফটো মেগনেট নেকি মই নাজানো, বাপাইহে কৈ আছে, লাগি ধৰে। আৰু এইফালে আছে এইখন ডাঙৰ ফটো, ধুনীয়া লাগিছে ফটোকেইখন। আৰু এইবিলাক প্ৰসাদ মন্দিৰৰ, আৰু বাপাৰ কাৰণে ৰাম জয় শ্ৰীৰাম লিখা চলা আনিছে। এইবিলাক জয় শ্ৰীৰাম আৰু মন্দিৰ আঁকা আছে, এয়া মন্দিৰৰ ছবি আঁকা আছে। আৰু তাল আনিছে বাপাৰ কাৰণে, এয়া তাল। এয়া ৰাম মন্দিৰটো কাৰেণ্টত চলাই দিছোঁ, লাইট বন্ধ কৰি, ৰুমৰ লাইটটো বন্ধ কৰি দি দিছোঁ। এয়া ধুনীয়াকৈ মানে জ্বলি উঠিছে ভিতৰত ৰাম মন্দিৰ, আৰু লিখা আছে জয় শ্ৰীৰাম। এয়া ধুনীয়া লাইট জ্বলে। কেনে লাগিছে আপোনালোকে জনাবচোন বাৰু। আন্ধাৰত বেছি ভাল লাগে, ভিতৰত লাইটটো মানে জ্বলিলে। এয়া লাইট দিয়াৰ পিছত আৰু আমাৰ বাবাৰ কাৰণে এয়া হাতত পিন্ধা আনিছে, জয় শ্ৰীৰাম লিখা আছে। চাওঁ বাবা, জয় শ্ৰীৰাম লিখা আছেনে? ওম লিখা আছে। এয়া ধুনীয়া লাগিছে ব্ৰেচলাইটডাল, হয়নে আপা? আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি ফ'ল' কৰিব। ধন্যবাদ।